আহিছে আমি নিৰ্বাচনৰ কাম ইমানতে আমি সমাপ্ত কৰিব লাগে কিন্তু এই কথাখিনি আমাৰ যেটো মনৰ হৃদয়ৰ যেটো নেকি অনুৰণন যেন এছামে শুনিব নোখোজে যিসকলে অসনাতনী সভ্যতা সংস্কৃতিক ভুকুতি কৰে এইখিনি কথাও ক'ব ওলাইছোঁ যে জুবিন তাৰ পাছতে মই এখন চিনেমাৰ কাম আৰম্ভ কৰিছিলোঁ এই চিনেমাখন সকলোৱে জানে যে পথৰুঘাটৰ লৈ পেলাই মই চিনেমাখন আৰম্ভ কৰিছিলোঁ চিনেমাখনৰ নাম হৈছে অনল আৰু এই চিনেমাখন 1997 চনত মুক্তি পাইছে কিন্তু মই এই কথাটোৱে ক'ব খুজিছোঁ যে যেতিয়া তুমি যদি পৰা জুবিনৰ দ্বাৰা গোৱাই দিয়া তুমি মই তেতিয়া ভাবিছোঁ যে জুবিনক তাৰমানে অকল ময়ে নহয় সময়ৰ তপজুল আলি দ্বাৰা আমাৰ দৰঙৰ কিন্তু তেওঁ গুৱাহাটীত আছিলে আৰু আমাৰ যেতিয়া মোক ক'লে যেতিয়া মই লগে লগে জুবিনক মই লগ পাইছিলোঁ আমাৰ এটা ষ্টুডিঅ'ত তেওঁৰ ষ্টুডিঅ'ত দিনে নিশাই থাকে সেই ষ্টুডিঅ'টোত মই যেতিয়া কৰোঁ যে তুমি এই গীতটো গাব লাগিব লগে লগে গীতটো তেওঁ শুনি পেলাই লগে লগে ক'লে কি যে দাদা মই গাওঁ আৰু প্ৰায় 2-3 ঘণ্টাৰ ভিতৰতে সেই গীতটো তেওঁ গালে লগে লগে মোক আটাইকেইগৰাকী শিল্পীয়ে কৈছে এই নায়িকা হিচাপে তাৰ মৃত্যু হ'ল ঘৰখনৰ লগত মোৰ এটা সম্পৰ্ক আছে আৰু সেই সম্পৰ্কৰে মই দেউতাকৰ লগত লিখা মেলা কৰা বন্ধুত্বৰে অনল চিনেমাখনক নতুন এটা মাত্ৰা দিলে মই এই কথাখিনি এইকাৰণেই কৈছোঁ আৰু তেতিয়াৰ পৰা তেওঁৰ যিজনী ভণ্টি জংকি মোৰ এখন কমলা কৰি বুলি এখন নাটক আছে নাটকৰ তাই নায়িকা আছিল কমলা কৰি আছিল হঠাৎ শিল্পী আমাৰ অমৃত কণ্ঠ জুবিন গাৰ্গৰ গীতত আমি কিন্তু কি সমুদ্ৰ 2092 চনত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।